Second semester sessional by internal assessment 2026 এক্সামিনেশনৰ কাৰণে most common প্ৰশ্নটো লৈ আছো যেটো সাবজেক্ট আছে তোমালোকৰ সেক সাবজেক্ট সেকেন্ড সেমিষ্টাৰ হেকন সাবজেক্ট তোমালোকৰ সেশনাল বাই ইন্টাৰনাল এক্সামিনেশনত যাতে তোমালোকৰ ডাইৰেক্টলি কমন পোৱা তো তিন ধৰণৰ প্ৰশ্নটো লৈ আছো তো তোমালোকে কোৱেশ্চন বিলাক চাই লোৱা Sessional by Internal Assessment Examination 2026 FIUGP Second Semester Subject SAC SEC Skill Enhancement Course যেটো আছে SEC Subject Conflict and Page Building Common Question and Answer Full Marks about 30 marks or time to কিমান থাকিব 1.5 ঘন্টা তো তোমালোকৰ যেটো সেশনাল বা ইন্টারনাল এক্সাম দিবা সেকেন্ড সেমিস্টাৰৰ সাবজেক্ট যেটো এসএসসি স্যাক কনফ্লিক্ট এন্ড পিস বিল্ডিং এখন বিষয়ৰ তোমালোকৰ ফুল মার্কস 30 মার্কসৰ হ'ব আৰু তোমালোকৰ টাইম কিমান থাকিব 1.5 ঘন্টা থাকিব আৰু এইখন সাবজেক্টৰ কনফ্লিক্ট এন্ড পিস বিল্ডিং স্কিল এনহান্সমেন্ট কোর্সৰ যে কমন কোশ্চেন আনসার বিলাক চাই লোৱা তো তোমালোকৰ এক্সামিনেশনত সেশনাল বা ইন্টারনাল এক্সামিনেশনত তোমালোকৰ 1 নম্বৰ থাকিব তলত দিয়া প্ৰশ্নবোৰ উত্তৰ লিখা রাইট অন ফলোইং কোশ্চেন 1 into 4 equal 4 তো 1 নম্বৰ হি থাকিব তোমালোকৰ 1 নম্বৰ প্ৰশ্ন থাকিব তোমালোকৰ 1 মার্কসৰ 4টা প্ৰশ্ন লিখিব লাগিব তো তোমালোকৰ 1 নম্বৰৰ কাৰণে কোনফিলাক ইম্পৰ্টেন্ট আছে এইখিনি চোৱা তো ক নম্বৰটো ইম্পৰ্টেন্ট আছে যে সংঘাত সদায় বিয়ানে হয়নে নহয় লিখা তো এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ এই বৰ্গৰ কাৰণে তাৰ উত্তৰটো আৰু তোমালোকৰ ইংলিছত দিয়া আছে যেহেতু মই কোশ্চেন বিলাক ইংলিশ এন্ড আসামিজ মিডিয়াম দুটা মিডিয়ামতে দিয়া হৈছে তো ইংলিশটো কি হ'ব ইজ কনফ্লিক্ট এলৱেজ বেড ৰাইট ইজ অৰ নো এর উত্তৰটো কি হ'ব তোমালোকৰ উত্তৰটো চোৱা যে নহয় সংঘাত সদায় নীতিবাচক নহয় কেতিয়াবা ই সংগঠনমূলক পৰিৱৰ্তন আনে তো এর আনসারটো কি হ'ব ইংলিশত হ'ব নো কনফ্লিক্ট ইজ নট এলৱেজ বেড ইট ক্যান সামটাইমস লিড টু কনস্ট্রাকটিভ চেঞ্জ এন্ড গ্রোথ তো এইটো আছিল তোমালোকৰ আনসার ক নম্বৰৰ এইটো কিবা তাৰ পিছত 1 নম্বৰৰ কাৰণে খ নম্বৰটো কিবা যে সংঘাতৰ এটা বৈশিষ্ট্য লিখা রাইট অন characteristics of conflict এইটো মোস্ট ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো আছে যে সংঘাতৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল স্বাৰ্থ বা লক্ষ্যৰ অমিল তো আৰু ইংলিশতো দিয়া আছে ইংলিশৰ ছাত্ৰ ছাত্ৰীসকলে ইংলিশসকলৰ ইংলিশ মিডিয়াম পঢ়ি আছে তেওঁলোকৰ চাই লব আনসারটো তাৰ পিছত তোমালোক শিকিবা নেক্সট ইম্পৰ্টেন্ট দিয়া আছে নেটো NATO ৰ সম্পূৰ্ণ ৰূপটো লিখা ৰাইট ফুল ফৰ্ম অফ নেটো তেৰ উত্তৰটো কিবা নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন ইয়াৰ কি ফুল ফৰ্মটো হ'ল তোমালোকৰ নেটৰ ফুল ফৰ্ম তাৰপিছত আশা আছে তোমালোকৰ গ নম্বৰটো আছিল যে GATT সম্পূৰ্ণ ৰূপটো লিখা ৰাইট ফুল ফৰ্ম অফ GATT এইটো ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো কি হ'ব এইটো সো এৰ আনসারটো হ'ল যে জেনাৰেল এগ্ৰিমেন্ট অন ট্ৰান্সফাৰ্স এণ্ড ট্ৰেড তো এইটো আছিল আনসার তোমালোকৰ GATT সম্পূৰ্ণ ৰূপ বা তোমালোকৰ ফুল ফৰ্ম তো এই 4টা প্ৰশ্ন দিয়া হৈছে তোমালোকৰ এই 4টা কিবা মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ যেটো সেকেন্ড সেমিস্টাৰ যিসকল ছাত্ৰ সেক সাবজেক্ট কনফ্লিক্ট এন্ড পেজ বিল্ডিং যেটো লৈছে সেইখন বিষয় তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট 1 নম্বৰৰ কাৰণে এইবিলাক কিবা ইয়াৰ পিছত তোমালোকৰ যে 2 নম্বৰত থাকিব যে তলৰ যিকোনো তিনটা প্ৰশ্নৰ উত্তৰ লিখা রাইট এনি 3 অফ ফলোইং 2 into 3 equals 6 তো তোমালোকৰ 2 নম্বৰ থাকিব 2 মার্কসৰ তিনিটা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 6 মাৰ্কৰ তো তোমালোকৰ 2 মার্কসৰ কাৰণে কোনকেইটা ইম্পৰ্টেন্ট আছে এইখিনি চোৱা তো প্ৰথম প্ৰশ্নটো হ'ল যে সংঘাতৰ সংজ্ঞা দিয়া তো সংঘাতৰ সংজ্ঞা দিয়া ডিফাইন কনফ্লিক্ট এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে এইটো তোমালোকৰ 2 মার্কসৰ কাৰণে কিবা তাৰ পিছত দ্বিতীয় নম্বৰটো খ নম্বৰটো দি আছে যে দুই ধৰণৰ সংঘাত উল্লেখ কৰা মেনশন টু টাইপস অফ কনফ্লিক্ট এইটো ইম্পৰ্টেন্ট আছে গ নম্বৰটো দি আছে যে শান্তি স্থাপন মানে কি হোৱাট ইজ দা পেজ বিল্ডিং এইটো কিবা তাৰ পিছত হেকৰটো দিয়া আছে তোমালোকৰ 2 মার্কসৰ কাৰণে যেটো হেকৰ প্ৰশ্ন দুটা প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ লিখা রাইট অন টাইপস অফ ন্যাচারাল রিসোর্স তো এইটো ইম্পৰ্টেন্ট কিন্তু ভেরি ইম্পৰ্টেন্ট হয় তোমালোকৰ 2 মার্কসৰ কাৰণে তোমালোকে এই প্ৰশ্নটো শিকিবা হেকৰ প্ৰশ্নটো যে দুটা প্ৰাকৃতিক সম্পদৰ নাম সম্পদৰ প্ৰকাৰ লিখা রাইট টু টাইপস অফ ন্যাচারাল রিসোর্স তো এই কেইটা তোমালোকৰ 2 মার্কসৰ কাৰণে শিকিবা তাৰ পিছত তোমালোকৰ 3 নম্বৰ কেন্দ্ৰ থাকিব যে তোমালোকৰ 3 নম্বৰ থাকিব যে সমু উত্তৰ লিখা যিকোনো দুটা রাইট শর্ট আনসার এনি টু 5 into 2 equal 10 তো তোমালোকৰ 3 নম্বৰত থাকিব 5 মার্কসৰ তো টোটাল 2 মার্কসৰ দুটা লিখিব লাগিব 5 মার্কসৰ টোটাল 10 মার্কস তো তোমালোকৰ 5 মার্কৰ কাৰণে কোনকেইটা ইম্পৰ্টেন্ট হয় এইখিনি চোৱা যে 5 মার্কৰ কাৰণে কিবা যে ক নম্বৰটো বিভিন্ন ধৰণৰ সংঘাতবোৰ কি লিখা রাইট আর দা ডিফারেন্ট টাইপস অফ কনফ্লিক্ট ভেরি ইম্পৰ্টেন্ট হয় 5 মার্কসৰ কাৰণে তাৰ পিছত খ নম্বৰটো যে অন্তং ব্যক্তিগত সংঘাতৰ কাৰণসমূহ লিখা রাইট দা কেসেস অফ ইন্টারপার্সোনাল কনফ্লিক্ট তাৰ পিছত ঘ নম্বৰটো আছে প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰা ডিসকাস দা ন্যাচারাল রিসোর্স
তো এই তিনিটা প্ৰশ্ন দিয়া হৈছে তোমালোকৰ 5 মাৰ্কছৰ কাৰণে এই তিনিটা শিকিবা যেটো তোমালোকৰ যে 3 নম্বৰত থাকিব 5 মাৰ্কছৰ যদি প্ৰশ্ন থাকে দুটা লিখিবলৈ তাৰ যেটো তোমালোকৰ অপচন দিয়া থাকিব তাৰ ভিতৰত যিকোনো দুটা লিখিব লাগে তাৰ পিছত আহা 4 নম্বৰত থাকিব কেনেদৰে প্ৰশ্ন তো 4 নম্বৰত থাকিব তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা ৰাইট এনি ওয়ান অফ দা ফলোইং 10 into 1 equal 10 তো তোমালোকৰ 4 নম্বৰত থাকিব 10 মাৰ্কছৰ তো 10 মাৰ্কছৰ এটা প্ৰশ্ন লিখিব লাগে তো তোমালোকৰ যে 10 মাৰ্কছৰ কাৰণে কিবা প্ৰথমটো যে সংঘাতৰ সংঘাত দিয়া সংঘাতৰ প্ৰকাৰবোৰ আলোচনা কৰা ডিফাইন কনফ্লিক্ট ডিসকাস দা টাইপস অফ কনফ্লিক্ট তাৰ পিছত দ্বিতীয় নম্বৰটো শিকিবা যে 10 মাৰ্কছৰ কাৰণে যে সংঘাতৰ নিৰসনৰ ইতিহাস সম্পৰ্কে বহলাই লিখে তো ইংলিশত হ'ব যে ডিসকাস দা কনফ্লিক্ট অফ হিষ্ট্রি অফ কনফ্লিক্ট তো এই দুটা দিয়া হৈছে তোমালোকৰ 10 মাৰ্কছৰ কাৰণে তো তোমালোকৰ 10 মাৰ্কছৰ কাৰণে প্ৰশ্ন থাকিব এটা লিখিব লাগিব যেটো তোমালোকৰ বুক এটা কোশ্চেন দিয়া থাকিব 3-4টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো এটা লিখিব লাগে তো তোমালোকৰ 10 মাৰ্কৰ কাৰণে এই দুটা শিকিবা যেটো তোমালোকৰ সেকেন্ড সেমিস্টাৰ সেক কনফ্লিক্ট এন্ড পেজ বিল্ডিং যিসকল ছাত্ৰ-ছাত্ৰী এই সাবজেক্ট লৈ পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু সেশনাল বা ইন্টাৰনেল অ্যাসেসমেন্ট 2026 এক্সামিনেশন কাৰণে very important হয় তো তোমালোকৰ 4 নম্বৰত থাকিব 10 মাৰ্কছৰ তো 10 মাৰ্কছৰ এটা লিখিব লাগিব আৰু তোমালোকৰ 3 নম্বৰত থাকিব 5 মাৰ্কছৰ তো 5 মাৰ্কছৰ দুটা আহিব 10 মাৰ্কছ আৰু তোমালোকৰ 2 নম্বৰত থাকিব তোমালোকৰ 2 মাৰ্কছৰ তিনিটা প্ৰশ্ন লিখিব লাগে টোটাল 6 মাৰ্ক আৰু তোমালোকৰ 1 নম্বৰত থাকিব কি 1 মাৰ্কৰ 4টা লিখিব লাগিব টোটাল 4 মাৰ্কছ তো সৰ্বমুঠ তোমালোকৰ যেটো সেকেন্ড সেমিস্টাৰ সেক যিখন বিষয় আছে এইখন বিষয় তোমালোকৰ ফুল মাৰ্কছ কিমান দিব লাগিব 13 মাৰ্কছৰ এক্সাম দিব লাগিব আৰু টাইমটো কিমান থাকিব 1.5 ঘণ্টা থাকিব তো এটো আছিল তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ এসইসি স্কিল এনহান্সমেন্ট কোর্স যেটো সাবজেক্ট কনফ্লিক্টস এন্ড পেজ বিল্ডিং যেটো বিষয় আছে এইখন বিষয় তোমালোকৰ সেশনাল বা ইন্টাৰনেল এক্সামিনেশন 2026 ৰ মোস্ট ইম্পৰ্টেন্ট কমন প্ৰশ্ন উত্তৰ আৰু তোমালোকৰ এনে ধৰণৰ প্ৰশ্ন পাই থকাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ কালি তোমালোকৰ যেটো এইচি সেকেন্ড সেমিস্টাৰ এইচি যেটো বিষয় আছে ইংলিশ কমিউনিকেশন সেইখন বিষয় তোমালোকৰ সেশনাল বা ইন্টাৰনেল অ্যাসেসমেন্ট এক্সামিনেশন 2026 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট বা কমন প্ৰশ্ন উত্তৰ লৈ তো তাৰ কাৰণে তোমালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থবা আৰু নেক্সট ভিডিও বিলাক চাই থকা